ভিলেন হয়ে গেছেন হিমন্ত বিশ্ব। কদিন পর তাকে গণশত্রু বলবে লোক। কয়েকদিন পর ডুপ্লিকেট বিজেপি হিসেবে প্রমাণিত হবেন হিমন্ত বিশ্ব। জুবিন অনুরাগী হিতাধিকারী প্রকল্প নয় যে মুখ্যমন্ত্রী সার্টিফিকেট দেবেন। হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ভিলেন হৈ গৈছে। মইতো ভাবো যে কেইদিনমানৰ পাছত তেওঁ গণশত্ৰু বুলি ক'ব যদিহে জুবিনদাৰ ন্যায় দিব নোৱাৰে। তেওঁহে ডুপ্লিকেট আছু আছিলে, তাৰপিছত তেওঁ ডুপ্লিকেট আলফা হ'ল, তাৰপিছত তেওঁ ডুপ্লিকেট কংগ্ৰেছী। আৰু মই আজিয়ে কৈ থৈছোঁ, সময়ৰ ইতিহাসত এইটো লিখা থাকিব, হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট বিজেপি হিচাপে। তেওঁ মিছা কথাৰ মেগা ফেক্টৰী এটা। এখন হিতাধিকাৰীৰ আঁচনি নহয়তো যে মুখ্যমন্ত্ৰী বা কোনোবা কেবিনেট মন্ত্ৰীয়ে তালিকা প্ৰস্তুত কৰিব কোনে জুবিন গাৰ্গ অনুৰাগীৰ চাৰ্টিফিকেটখন পাব, কোনে নাপাব। কোনো ৰাজনৈতিক দলৰ সদস্য হোৱাৰ কোনো প্ৰয়োজন নাই জুবিন গাৰ্গক ভাল পাবৰ কাৰণে, কোনো ৰাজনৈতিক আদৰ্শৰে দীক্ষিত হোৱাৰ প্ৰয়োজন নাই। আৰু এনেধৰণৰ কথা কৈ অসমৰ লাখ লাখ জুবিন গাৰ্গৰ অনুৰাগীক আচলতে হতাশ কৰা হৈছে, অপমান কৰা হৈছে। এইটো কৰাটো অনুচিত। গাৰ্গক অসমৰ মানুহে জাতি, ধৰ্ম, বৰ্ণ, ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধত গৈ নিজৰ বুকুত স্থান দিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'বৰ কাৰণে কোনো বিশেষ ৰাজনৈতিক দলৰ, সেই শাসকেই হওক বা বিৰোধীয়ে হওক, কোনো ৰাজনৈতিক দলৰ সদস্য হোৱাৰ কোনো প্ৰয়োজন নাই। অতি আগ্রাসী হতে গিয়ে নিজেই নিজের বিপদ ডেকে আনছেন মুখ্যমন্ত্রী। জুবিন ইস্যুতেও তার ব্যতিক্রম ঘটেনি। জুবিন ইস্যু নিয়ে রাজনীতি করতে গিয়ে নিজেই নিজেকে বিরোধীদের নিশানায় ঠেলে দিচ্ছেন মুখ্যমন্ত্রী। আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে। বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে। এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব। এই যিটো কাম চলি আছে অকল ইলেকশ্যনৰ কাৰণে, যিদিনাখনে ইলেকশ্যন শেষ হ'ব ডুপ্লিকেট অনুৰাগীবিলাক নোহোৱা হ'ব আৰু প্ৰকৃত অনুৰাগীবিলাক সদায়ৰ কাৰণে থাকি যাব। আরও এক ধাপ এগিয়ে মুখ্যমন্ত্রীর দাবি, যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব ক'লে গান এটা গাব নোৱাৰে। জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিলে। তেনেকুৱা এচাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে। তাৰ ফলত প্রকৃত অনুরাগীসকলে তাত প্রবেশ করাত কষ্ট পায়। এখানেই শেষ নয়। 10ই ডিসেম্বরের মধ্যে চার্জশিট দাখিল করবে এসআইটি। চার্জশিটে রয়েছে একাধিক বিস্ফোরক তথ্য। এসআইটিয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য, বিস্ফোরক তথ্য আমাৰ হাতত পৰিছে। আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ, জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। ক'ৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ এসআইটি চাৰ্জশ্বিট তাক আমি দাখিল কৰিম। আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভরা কাহিনী গম পাব। চার্জশিট দাখিল করার আগে কি করে বিস্তারিত জানলেন মুখ্যমন্ত্রী? প্রশ্নটা তুলে অসম জাতীয় পরিষদ নেতা লুরিনজ্যোতি গগৈয়ের দাবি, CID নিয়ন্ত্ৰণাধীন যিখন SIT আছে, এইখন SIT আচলতে সকলো তথ্য পাতি বিষয়বস্তু আচলতে মুখ্যমন্ত্ৰীয়ে গম পাইছে নেকি? এমাহ পাৰ হৈছে আপুনি ৰাইজক ফটকা ফুটুৱাবলৈ উৎসাহিত কৰে, ৰাইজক ফটকা ফুটুৱাবলৈ আহ্বান জনায়। আপোনাৰ হৈছে কি? জুবিনদাৰ মৃত্যুৰ 3 মাহ হৈছে কি নাই হোৱা পোষ্টমেলনৰ প্ৰগ্ৰাম পাতিবলৈ আপুনি ওকালতি কৰে। আপোনাৰ হৈছে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া? হিটলাৰৰ অৱস্থা কি হ'ল, মছলিনীৰ অৱস্থা কি হ'ল, গাদ্দাফিৰ অৱস্থা কি হ'ল, সাদ্দাম হুসেনের অবস্থা কি হল, এই কথা মনত রাখিব। এদিকে 26 জন দেহরক্ষী নিয়ে ঘুরে বেড়ানো হিমন্ত বিশ্ব শর্মার কাছে কিভাবে জুবিনের ন্যায় বিচারে আশা করা যায় এ প্রশ্ন তুলে অখিলের দাবি, হিমন্ত বিশ্ব শৰ্মাই 26 জন সিকিউৰিটি লৈ ঘূৰিব লাগে। মই একজন সিকিউৰিটি নোহোৱাকে মানুহৰ মাজত ঘূৰি আছো। হয়নে নহয় কওক? মোক কোনোবা অসমীয়া মানুহ মাৰিব নেকি? মোক সাৱটিয়ে ধৰে, মোক লগ পালে চুমা খায়, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই ভয়তে 26টা সিকিউৰিটি লৈ ফুৰিব লাগে। গম পালে আৰু জুবিন দাই নিজেও কৈ দিলে
যে বিজেপিটো এটা কি বুলি কৈ দিলে, এইটো এটা কি পাৰ্টি বুলি কৈ দিলে, পটলা পাৰ্টি। জুবিন দাই মানে একদম গাঁৱৰ ভাষাত কৈ দিলে, ষ্ট্ৰীটৰ ভাষাত, কলকুৱেল লেংগুৱেজ বুলি কয়, কলকুৱেল লেংগুৱেজত কৈ দিলে যে বিজেপিক কেতিয়াও ভোট নিদিবি, ই এটা বটলা পাৰ্টি। বটলা পাৰ্টি মানে একদম নিধক পাৰ্টি আৰু একদম বৰবাদ পাৰ্টি আৰু এই পাৰ্টিটো পিনে চাবই নোৱাৰি আৰু বেয়া পাৰ্টি। জুবিন দাই কৈ দিলে, সেইকাৰণে জুবিন দাৰ গোটেই কথাটো দেখিছে নে কালি গোটেই অসমৰ মানুহে জুবিন দাৰ চিনেমা চাইছে, হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে। জুবিনের ন্যায় প্রক্রিয়াকে গুরুত্ব সহকারে বিবেচনা না করে এই ইস্যু নিয়ে যারা রাজনীতি করছেন তাদেরকে সতর্ক করে দিয়ে আশু সভাপতি উৎপল শর্মা বলেন, জুবিন গাৰ্গৰ পৰিয়ালবৰ্গও কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। তেওঁলোকৰ কি জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ নাই নেকি? আমাৰ কাৰো জুবিন গাৰ্গৰ প্ৰতি অনুৰাগ নাই নেকি? জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন হয় বা নহয় সেই প্ৰমাণ পত্ৰখন দিয়াৰ অধিকাৰ মোৰো নাই, আপোনাৰো নাই, কোনো ৰাজনৈতিক দলৰো নাই। এই ধৃষ্টতাটো বাৰে বাৰে কৰি নাথাকিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু যিদিনা দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি লাভ কৰিব সেইদিনাখনহে অসমৰ ৰাইজ আশ্বস্ত হ'ব পাৰিব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পালে। সেইটো নোহোৱালৈকে মানুহৰ মনত জ্বলি থকা অগ্নিকুৰা কোনো কাৰণত নিৰ্বাপিত নহয়। শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব। সব মিলিয়ে বিরোধীদের এই সাঁড়াশি আক্রমণের মুখে নিজেকে কিভাবে সামলান মুখ্যমন্ত্রী আগামী দিনে দেখার বিষয় হবে এটা। ব্যুরো রিপোর্ট, NKTV বাংলা।